ঘাটৰ যিটো উচ্ছেদ বৰ্তমান ৰাজ্য চৰকাৰে চলাই আছে, এই উচ্ছেদক আপোনাৰ প্ৰত্যাহ্বান জনাই পেলাই টোটেল ৭৫জন প্ৰায় ১৫০ মানুহ আছে আপোনাৰ বেলেগ বেলেগ গোচৰত। তো আজি ৭৫জন মানুহৰ গোচৰৰ এটা শুনানি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আপোনাৰ ডিভিজন বেঞ্চ মানে হেডেড বাই দি অনাৰেবল চিফ জাষ্টিছ তেখেতৰ কোৰ্টত পৰি যায়। এই গোচৰৰ বিষয়বস্তুটো আছিলে আপোনাৰ উচ্ছেদটো, য'ত নেকি আমাৰ এজনীয়া জাজে অহা ৭ তাৰিখলৈকে সময়সীমা দিছিলে আমাক, মানে তাতে থাকিবৰ কাৰণে বা কিবা যা যোগাৰ কৰি তাৰ পৰা মানে ভেকেট কৰিবৰ কাৰণে। গতিকে আমি সেই অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাইছিলোঁ ডিভিজন বেঞ্চত যে যিহেতু এই উচ্ছেদ প্ৰক্ৰিয়াটোত যিটো আইনী ব্যৱস্থা বা যিটো ডিউ প্ৰচিডিউৰ অফ ল ফ'ল' কৰিব লাগিছিলে, যিহেতু সেইটো কৰা নাই, গতিকে আৰু সেই যিটো এৰিয়া উৰিয়াম ঘাটৰ যিটো এৰিয়া সেইটো ফৰেষ্ট লেণ্ড নে ৰেভিনিউ লেণ্ড সেইটো একজেক্টলি ডিমাৰ্কেট কৰা হোৱা নাই। গতিকে এনেকৈ ডিমাৰ্কেট নকৰাকৈ মানে চিনাক্তকৰণ সীমা নিৰ্ধাৰণ নকৰি পেলাই যিটো উচ্ছেদ প্ৰক্ৰিয়া চলাইছে সেইটো আইনৰ মানে বহিৰ্ভূত হৈছে আৰু যিটো ভায়লেশ্যন অফ দি প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছো হৈছে। কাৰণ আমাৰ যিখন নটিচ দিছে সেই নটিচখনত এটা কথা কৈছে যে আপোনালোকক আমি 7 দিনৰ সময়সীমা দিছোঁ, যিহেতু আপোনালোকে ফৰেষ্ট লেণ্ড এনক্ৰ'চ কৰিছে, গতিকে 7 দিনৰ সময়সীমা দিছোঁ, 7 দিনৰ ভিতৰত আপোনালোকে খালী কৰক। কিন্তু আমাৰ পক্ষ ৰখাৰ বা আমাৰ হাতত কিবা তথ্য আছে নেকি যে সেইটো ফৰেষ্ট লেণ্ড নহয় বুলি সেইটো দেখুৱাবৰ কাৰণে আমাক কোনো তেওঁলোকে সুযোগ নিদিলে। গতিকে এই গোটেই